ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম লাইফৰ ফালৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজ তথা অসম লাইফৰ যিখিনি দৰ্শক আছে আটাইখিনিকে আমি নতুন বছৰৰ ওলগ জনালোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সমূহ দৰ্শকৰ আশা আকাংক্ষাবোৰ পূৰ কৰিব পাৰিব আৰু আমিও অতি সুন্দৰভাৱে অহা দিনবিলাকত আমি আমাৰ কামবিলাক কৰি যোৱাৰ বাবে মনস্থ কৰিছোঁ আৰু এই চাগতে মই সমূহ ৰাইজ তথা অসম লাইফৰ সমূহ কৰ্মীবৃন্দক নতুন বছৰৰ ওলগ জনালোঁ। ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম লাইফৰ ফালৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজ তথা অসম লাইফৰ যিখিনি দৰ্শক আছে আটাইখিনিকে আমি নতুন বছৰৰ ওলগ জনালোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সমূহ দৰ্শকৰ আশা আকাংক্ষাবোৰ পূৰ কৰিব পাৰিব আৰু আমিও অতি সুন্দৰভাৱে অহা দিনবিলাকত আমি আমাৰ কামবিলাক কৰি যোৱাৰ বাবে মনস্থ কৰিছোঁ আৰু এই চাগতে মই সমূহ ৰাইজ তথা অসম লাইফৰ সমূহ কৰ্মীবৃন্দক নতুন বছৰৰ ওলগ জনালোঁ। ইংৰাজী নৱবৰ্ষ উপলক্ষে অসম লাইফৰ ফালৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজ তথা অসম লাইফৰ যিখিনি দৰ্শক আছে আটাইখিনিকে আমি নতুন বছৰৰ ওলগ জনালোঁ। আশা কৰিছোঁ এই নৱবৰ্ষই সমূহ দৰ্শকৰ আশা আকাংক্ষাবোৰ পূৰ কৰিব পাৰিব আৰু আমিও অতি সুন্দৰভাৱে অহা দিনবিলাকত আমি আমাৰ কামবিলাক কৰি যোৱাৰ বাবে মনস্থ কৰিছোঁ আৰু এই চাগতে মই সমূহ ৰাইজ তথা অসম লাইফৰ সমূহ কৰ্মীবৃন্দক নতুন বছৰৰ ওলগ জনালোঁ।